গাইজ ৰাস্তাৰ মানুহ ৰখে কিনে টিকেট চেল কৰি দিছে বহি ভৰাই তত পোৱা নাই পইচা গাইজ এয়া আমাৰ গাড়ীকেইখন আগতেতো দেখিছে এই গাড়ীকেইখন আৰু বিষয় অকমান ঘূৰিব দিয়ক হেল্ল' গাইজ কি খবৰ সকলোৰে আছেনে ভালে তো আহক আজি মোৰ লগত মোৰ ভিডিঅ'টো আৰম্ভ কৰক আজিতো আমাৰ 26 জানুৱাৰী হ'ল সকলোকে মোৰ ফালৰ পৰা ৰিপাব্লিক ডেৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইফালে আজি আমাৰ যিহেতু লটাৰীৰ ফাইনেল খেল হয় আজি গধূলি লটাৰী খেল হ'ব তাতে এতিয়াও ভিৰ হৈয়ে আছে টিকেট লৈ যায়ে আছে সকলোৱে ইয়াতে বৰ বেছি টিকট নাই এতিয়া টিকেট চেল কৰিছে এইকেইটা খাৱাত ব্যস্ত টিকেট চেল কৰোঁতে বেছি খোৱাতহে ব্যস্ত আছে ৰাস্তাৰ মানুহ ৰখে কিনে টিকেট চেল কৰি দিছে ইয়াতে কি হ'ব বাকী যি নহওক আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক আজি কোনে কি কৰে কোনে কিমান পায় বাকী আমাৰ কপালতো একো নায়েই এই মোক ইনভাৰ্টাৰটো লাগিছিল সেইটো হ'লেও মোৰ হৈ যাব বেলেগ নালাগে আকৌ বা মিক্সিটো হ'লেও কথা নাই লাষ্ট পুৰস্কাৰ মিক্সি সেইটো হ'লেও কথা নাই ফাৰ্ষ্ট পুৰস্কাৰ এখন ৰয়েল এনফিল্ড ইফালে এখন ছেকেণ্ড বাজাজ পালচাৰ ইফালে আছে এখন ইলেক্ট্ৰিক স্কুটি তাৰপিছত এইটো চিলাই মেচিনটো আছে ৱাশ্বিং মেচিন এইটো LED টিভি ইনভাৰ্টাৰ এইটো অভেন আছে মিক্সাৰ গ্ৰাইণ্ডাৰ আৰু ইফালে এইটো কি আছে এইটো হোম থিয়েটাৰ আৰু আমাৰ আইফোন এটা আছে আৰু চাইকেল এখন ফুৰাব লৈ গ'ল আৰু এণ্ড্ৰইড ফোন এটা আছে সেয়াই আৰু আজি কিমান কোন লাগি এইটো গম পোৱা যাব টাইম হৈ আহি আছে আৰু লাহে লাহে এতিয়া মাত্ৰ এই 6টা নহয় কেইটা আছে তিনি আৰু চাৰি কিমান 7টা তো গাইজ আমাৰ হাতত এতিয়া মুঠে 7টা বহি আছে 7টা বহিৰ ভাগ্যৰ পৰীক্ষা চব পুৰা মানুহ ভিৰ কৰি আছে হাহাকাৰ কৰি আছে টিকটৰ কাৰণে আমাৰ টিকটৰ কাৰণে পুৰা ৰেডি আমাৰ হৰি মন্দিৰৰ ফিল্ডত হ'ব খেলাখন মানুহ পুৰা আহিছে ধাম ধুম টিকট কাটিছে কেনেকুৱা লাগিছে তোমাৰ বৰষা বহুত ভাল লাগি আছে তোমাৰ অনুভৱটো কেনেকুৱা আছে তোমাৰ অনুভৱ এইটো বাৰু গহপুৰৰ দেই মোৰ লগ হয় তাই একদম হাই পাই আছে পুৰা চব চেল যাইছে ফেমিলি চব উঠি গৈছে একেদিন আহক আপোনালোকে সেনা চাব অতদিনে কোনো বিশ্বাস নকৰে খেলা হ'ব বুলি মানুহ কোনো টিকট নলয় আজি মানে নাই কাৰণে মানুহ ফুল হৈ আছে ইফালে টিকট কমি আহি আছে কি কম আৰু মানুহবিলাক ক'বা মানে একো কথাই নাই এইফালে এটা কমেণ্ট দিছে তেজ বিক্ৰী কৰি হ'লেও আমাৰ টিকিট বোলে মানে জীৱন সংগী কৰিব ক'ৰ পৰা আহে এইগিলা মক্কেল সেয়াই আৰু বাকী মোৰ ভিডিঅ'টো চাই থাকক আপোনালোকে কোনে পায় আপোনালোকে ইমান লাকি মানুহ কাৰ ইমান কপাল ভাল বহি ভৰাই তত পোৱা নাই পইচা কি কম আৰু পইচা দি পোৱা নাই গাইছ আমাৰ হাতত বহি নাই কিন্তু মানুহ বহি ফাইনেলি গোটেই সেই গৈ গ'ল টিকট এটাও নাই মানে মজা আৰু তো গাইছ আমি ইয়াৰ পৰা ওলাই দিলো আমাৰ কাৰ্যালয়ৰ পৰা এতিয়া আমি যাম আৰু ফিল্ডত তাত কি হৈ আছে চাবলৈ যাম কি হ'ব মানুহে চাগে আমাক বেয়াকৈ ভাবে যে আমি আপিছলি এনেকৈ ঘূৰি আছোঁ কিন্তু আজিকালি আপিছলি বহি থকাত নাই আমি আকৌ বেয়া কামত অহা নাই ভাল কামতে ওলাই আছোঁ হয়নে নহয় কওকচোন গাইছ বেয়াকৈ নাভাবিব আৰু যোনগিলা বেয়াকৈ ভাবে তেওঁলোকৰ মাইণ্ডছেটে বেয়া সেয়াই আৰু কথা বাকী ভিডিঅ'টো চাই থাকক ইমান আন্ধাৰ হৈছে আপোনালোকক আকৌ দেখা নাই গম পাইছোঁ মই ফিৰবি গাইছ ইয়াতে খেলা আৰম্ভ কৰিছে আৰু আমি তাতে আছিলোঁ ইয়াৰ পৰা হাউলিৰ টীম আহিছে হাউলিত মানে যিটো টীমে ইয়াতে লটাৰী চলায় আমাৰ সেইটো টীমতে মানে ইয়াতে নিমন্ত্ৰণ কৰিছে তো তাকে আহিছে খেলা একদম জেনুইন খেলা হ'ব পিয়ৰ খেলা হ'ব যিটো লাগিব সেইটো মানে অৰিজিনেল আৰু ইয়াতে এইবাৰ কোনো ধৰণৰ নহ'ব কোনো ধৰণৰ মানে ডুপ্লিকেট নাই আৰু ইয়াতে চকৰিকেইটা দেখাই দিম ৰ'ব গাইছ এয়া আমাৰ গাড়ীকেইখন আগতেতো দেখিছে এই গাড়ীকেইখন আৰু বিষয় সিফালে আমাৰ চকৰিকেইটা আছে চকৰিকেইটা এনেকুৱা আৰু ফেনত ঘূৰাব পাৰে মানুহ মানে ইমানো বেছি হোৱা নাই আহিব লাগে মানুহগিলাই নাহে আৰু নাহে নাই আৰু হাতৰ ফুল পিছত ক'ব আকৌ খেলা অমুক কৈছে কমিটিৰ মানুহে ডুপ্লিকেট কৰিছে সেইকাৰণে মানুহখিনি আহিব লাগে কিয়নো নাহে এইটো আমাৰ অজিতৰ ঘাটৰ এইটো কি অজিতৰ ঘাটৰ সংখ্যা যিহেতুকে আমাৰ চিৰিজ দুটাই আছিল 1 আৰু 2 আছিল সেইকাৰণে 1 আৰু 2 আনিছে আৰু সিফালে বাকী আছে ঠিক কৰি আছে আৰু এইবিলাক এয়া ৰেডি হৈ গ'ল আমাৰ চকৰি এইটো অজিতৰ ঘাটৰ 1000ৰ এইফালে 100 10 1 5টা সংখ্যাৰ
চকৰি ৰেডি আৰু বেছি টাইম নাই, অলপ টাইম পিছতে হৈ যাব। এই মানুহজন আমাৰ বৰ্তা আৰু মানে আমাৰ ছেক্ৰেটাৰী হয়। মানুহজনে বহুত বেছি কষ্ট কৰিছে। এই টুপি মৰা মানুহজন ভগীৰথ বৰ্তা বহুত বেছি কষ্ট কৰিছে। মানুহজন টেনশ্যনত আছে একদম। কি হ'ব ইহঁতে তেনেকুৱা সজোৱাই হোৱা নাই, কি কৰি আছে দুজনৰ পৰা। এবাৰ গাড়ী উঠিছে, বাবা বাইকখন কেনেকৈ উঠাব সিহঁতেহে জানিব আৰু। হৰি মন্দিৰ সমিতিৰ যুটীয়া সম্পাদক যতীন চৌধুৰীয়ে আমাৰ মাজত চম্পক কুমাৰ নাথ, এখেত সাংস্কৃতিক সম্পাদক হাউলি ৰামমত। হরিবল হরিবল, জয় মা দুর্গা, জয় নারায়ণ কৃষ্ণ হরিবল। থকা জনে লিখে কপালৰ লিখ। আমাৰ বিশ্বাস যে আকাশত থকা 1 2 3 দিয়ক দিয়ক, অকমান ঘূৰিব দিয়ক, ঘূৰিব দিয়ক। ঠিক আছে, ঘূৰিছে। কি ঘূৰিছে? ভাগ্যৰ চকৰি ঘূৰিছে। অফ কৰি দিয়ক একেলগে। আপোনালোকে অকমান ৰৈ দিয়ক। যদি তিনি দিয়ক। ঠিক আছে, ঘূৰি আছে, ঘূৰি আছে। অফ কৰি দিয়ক, ঘূৰি থাকিব। অফ কৰিছে। আপোনালোক তিনিগৰাকী এইফালে আহক। আপোনালোক চিৰিয়েলি থাকিব। মনত থাকিবনে কোনে হাজাৰ? অকমান ভণ্টি তোমালোক সেইফালে যোৱা। ঠিক আছে, ওচৰৰে নে হয়নে? কেইটা টিকট কাটিছে? তিনিটা। কোনটো পুৰস্কাৰ কোনটো লাগিব আপোনাৰ? মানে মনপচন্দ পুৰস্কাৰ কোনটো? যি নহওক এটা পালে হ'ব হয়নে? কিন্তু মই জানো বহু কেইখন মুখ আছে ইয়াতে, দাঁত জিলিকাই হাঁহি আছে, চকু গৈ আছে ৰয়েল এনফিল্ডত হয়নে? বিলাসী ৰয়েল এনফিল্ডত। সেয়াও আমি জানো। বাইদেউ কিন্তু একেবাৰে ভাল, যি দিলেও হ'ব। ঈশ্বৰৰ ওপৰতে বাইদেউ ভৰসা কৰিছে। এয়া ৰৈছে, একক ৰৈছে, বাকীখিনি ৰ'ব আছে। একক ৰৈছে বাইদেউ, অকমান বিচৰাই দিব। অযুত ৰৈছে। একক আৰু অযুতৰ বেছি কেপাচিটি নাই দৌৰিব। দহক শতক হাজাৰ থমকিলে ভাগ্য কোনোবাৰ উজ্বলি উঠিব। গাইস আমার সিলাই মেশিনের মালিক নাই গো। সিলাই মিক্সি ও সরি মিক্সির মালিক নাই গো। আমার মিক্সির মালিক ছাড়া ভালো আছে দে পার্টি বানাতা জানা তোমার প্রিয় গীত গাবো। গাইস করবে আজ ইগনোর করবা মোর গানটো। প্রত্যেকৰে প্ৰিয় গীত গাবলৈ আমাৰ প্ৰিয় মানুহজন, আমাৰ হিয়াৰ আমঠুজন, অসমীয়াই কলিজাৰ টুকুৰা আমাৰ মাজত নাই। কেৱল তেখেতৰ আদৰ্শ চিন্তা চেতনা ও গাইস আমার কোথায় বেন্দ্রসি আমি ভালে একেলগে দহমত জুবিনদাক জীয়াই ৰাখিব লাগিব। রাখিম সদায় রাখিম আমি চাই। জয় জুবিনদা। ঠিক আছে, জুবিনদাৰে হয়তো চাই আমাক আশীৰ্বাদ দিছে। জুবিনদাৰ 9 বছৰ কাৰণে জুবিনদাৰ লাগি নম্বৰ কেনেকৈ জীয়াই থাকিম, কেনেকৈ আগুৱাই যাম। একক দহক শতক অযুত ৰৈছে, ল'বলৈ বাকী আছে। হৈছে গাইস বাইসাইকেল গ'ল হয়নে? সাইকেল গ'ল এণ্ড্ৰইড মোবাইল সাইকেল গ'ল ওপৰত দি থৈ কাষত আহক অকণমান। আইফোন ভাল লাগিবনে? আইফোন কিন্তু চলোৱাত ইমান সহজ নাপায়। মই পুথিমাৰীৰে ল'ৰা, কিন্তু পুথিমাৰীত এনেকুৱা খেল প্ৰথম হৈছে, খুব ভাল। আমাৰ ইয়াৰ সমন্বয় ক্ষেত্ৰ হ'ব। এনেকুৱা ভাল লাগিছে, পোৱা নবতো ডাঙৰ বস্তু নহয়। ইয়াত দুৰ্গা পূজা, ৰাস, আমাৰ এই অনুষ্ঠান, আমি ইয়াত আগলৈ আৰু যিমান ডাঙৰ অনুষ্ঠান নহওক প্ৰত্যেকতে আমি সহযোগিতা আগবঢ়াম। এনেকুৱা এনাৰ্জি লাগে, এনেকুৱা মনোভাৱ লাগে হয়নে?
ঠিক আছে, ঘূৰি আছে বাজাজ পালচাৰৰ কাৰণে। বাজাজ পালচাৰৰ কাৰণে ঘূৰি আছে। কি কৈছে? এইটো দুই নেকি? এইটো দুই। ঠিক আছে, তেতিয়াহ'লে আকৌ এবাৰ আমি আগবাঢ়িম। ঠিক আছে, দ্বিতীয় পুৰস্কাৰ, গতিকে ইমান সহজতে ধৰা নিদিব। ধুমুহাৰ হাতনে বহু যুগৰে নাচো এনাৰো হচানো হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা সুৰৰে ন মোৰ দেহৰ প্ৰতি পুৱা 23,571 জনাইছো ৰয়েল এনফিল্ড হাণ্টাৰ। আৰু আমাৰ 5গৰাকী বিশিষ্ট লোক আহিব। আহক, স্বেচ্ছাই আহক, আগতে নাহা 5গৰাকী আহক। আহক আহক আৰু আহক। ৰয়েল এনফিল্ড হাণ্টাৰ এখন, ৰয়েল এনফিল্ড। ঠিক আছে, একবাৰ উশাহটো লৈ লওক। কি মাৰিব লাগে? দুটাটো মাৰিব নোৱাৰে, হয়নে? ঠিক আছে, কি মাৰে মাৰক, কিন্তু টিপক। অকমান ঘূৰিব দিয়ক, ঘূৰিব দিয়ক। দিয়ক, বন্ধ কৰক, বন্ধ কৰক। মূৰ ঘূৰাই পৰিব ফেনে। থাকে ইয়াৰ কেইটা থাকে? 5টা। হয়নে? 5টা গিয়াৰ। পুৰস্কাৰ নিৰ্ণ হৈ আছে। 1ক ৰৈছে, 10ক ৰৈছে, অযুত ৰৈছে, 100ক আৰু 1000 ল'বলৈ বাকী। আৰু গোটেই পৰিক্ৰমাৰ সৰ্বোচ্চ হেঁপাহটোত থুপ খাই ইয়াতে আছে, একত্ৰিত হৈ আছে যে কালিয়ে ওলাব, বাতৰি ওলাব যে অমুকে প্ৰথম পুৰস্কাৰ পাইছে, হয়নে? এয়া 100ক লৈছে, 1000 ৰোল, 1000 ৰোল। যদি বিত্ত নহয়, ঠিক আছে, তেতিয়াহ'লে আমি শেষবাৰ এটা জোৰকে হাত চাপৰিৰ মাজত নম্বৰ ঘোষণা কৰিবলৈ ওলাইছো। এতিয়া সম্পূৰ্ণ নম্বৰটো ঘোষণা কৰিবলৈ মই ছাৰক অনুৰোধ জনাইছো। 13303 13,303 13,303 13 আনলা কি বুলি কয়, হয়নে? 13 মাৰি দিলে। ঠিক আছে, অকমান ৰৈ দিব, আৰু 2টা পুৰস্কাৰ আছে। মোৰ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিলো। যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই।